মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ সায়েন্স মানে বিজ্ঞান বিষয়টোৰ লেসন নম্বৰ 6 ফিজিক্যাল এণ্ড কেমিক্যাল সায়েন্স মানে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন যিটো চেপ্টাৰ আছে এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে মানে অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামতে আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায় হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰি নিজৰ নামটো লিখি দি যাবা কোনে ক'ৰ পৰা চাই আছা। গতিকে প্ৰথমত মই ইংলিছ মিডিয়ামটো আলোচনা কৰিম, তাৰপিছতে অসমীয়া মিডিয়ামটো আলোচনা কৰিম। এতিয়া চোৱা তোমালোকৰ এইটো কিতাপ হয় না নাই চাই ল'বা। এইটো তোমালোকৰ এক্সাৰচাইজ মানে প্ৰথমটো প্ৰশ্ন ক্লাছিফাই দ্য সেন্স এইটো চাই ল'বা এক্সাৰচাইজৰ। ইয়াৰ পৰা আৰম্ভণি কৰিম আমি। তো তোমালোকৰ মেইন প্ৰথম প্ৰশ্ন আছে এক্সাৰচাইজৰ অন ক্লাছিফাই দ্য সেন্স ইনভলভ ইন ফ্লোয়িং প্ৰচেছ এ ফিজিক্যাল অৰ কেমিক্যাল সেন্স। তাৰমানে কি কৈছে তলৰ প্ৰক্ৰিয়াৰ জৰিয়তে হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা মানে কোনটো কি ক্ষেত্ৰত আছে। প্ৰথমত আছে ফটোসাইন্থেসিস যেটো মানে হালক সংশ্লেষণ। হালক সংশ্লেষণটো কি হয় কেমিক্যাল সেন্স মানে ৰাসায়নিক পৰিৱৰ্তন হয়। ডিজলভিং সুগাৰ ইন ওয়াটাৰ এটো যেটো পানীত চেনি দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো হৈছে কি ফিজিক্যাল সেন্স মানে ভৌতিক পৰিৱৰ্তন। বাৰ্নিং অফ কোল এইটো হ'ব কেমিক্যাল সেন্স মানে কয়লাৰ দহন যেটো ৰাসায়নিক প্ৰক্ৰিয়া হয়। মেল্টিং অফ ওয়েক্স মোমৰ গলনটো হয় কি ফিজিক্যাল সেন্স যেটো ভৌতিক পৰিৱৰ্তন। বিটিং এলুমিনিয়াম টু মেক এলুমিনিয়াম ফয়েল মানে এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো এটা কি প্ৰক্ৰিয়া হয় এটো ফিজিক্যাল সেন্স মানে পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন হয়। ডাইজেশন অফ ফুড মানে খাদ্যৰ পাচন প্ৰক্ৰিয়া যেটো হ'ব কি কেমিক্যাল সেন্স মানে ৰাসায়নিক পৰিৱৰ্তন। নেক্সট স্টেজ whether of flowing statement are true or false. In case the statement in false, write correct statement in your notebook. প্রথমত কৈছে cutting a log of wood into piece is a chemical sense. তাৰ মানে কাঠৰ এডাল কাটি টুকুৰা টুকুৰা কৰাটো ৰাসায়নিক পৰিৱৰ্তন হসা নে মিছা এইটো হ'ব false মিছা। formation of manure from leaves is a physical sense. পাতৰ পৰা হাড় প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন এইটোও ফলছ মানে মিছা হ'ব। আইৰন পাইপছ coated with zinc do not get rust easily. দস্তা লেপিত লোৰ নলীত সহজে মামৰ নধৰে এইটো হ'ব সঁচা মানে সঁচা হ'ব। দস্তা লেপিত যিবোৰ লোৰ নলী থাকে সেইবোৰ সহজে কি নহয় মানে মামৰ নধৰে এইটো হ'ব সঁচা প্ৰক্ৰিয়া। ডি নম্বৰ আইৰন এণ্ড ৰাষ্ট আৰ দ্য সেম সাবষ্টেন্স। লো আৰু মামৰ একেবিধ পদাৰ্থ এইটো মিছা। তাৰমানে লো আৰু আইৰন এণ্ড কি মানে ৰাষ্ট কেতিয়াও একে হ'ব নোৱাৰে। আইৰন লো বেলেগ আৰু মামৰটো বেলেগ হয় গতিকে ফলছ হ'ব। কণ্ডিশ্যন অফ ষ্টিম ইজ নট এ কেমিক্যাল সেন্স। জলীয় ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয় এইটো হ'ব ট্ৰু মানে সঁচা হয় এইটো। নেক্সট 3 নম্বৰ fill in the blanks the following statements. A number is when carbon dioxide is passed through the lime water it turns milky due to formation of calcium carbonate. মানে কৈছে কি চুন পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে ঢেঁচ প্ৰস্তুত হোৱা বাবে গাখীৰৰ দৰে ঘোলা হয় এইটো হ'ব ক্যালসিয়াম কাৰ্বনেট। বি নম্বৰ দ্য কেমিক্যাল নেম অফ বেকিং সোডা ইজ ডেছ। তাৰ মানে বেকিং সোডা ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। সি নম্বৰ 2 মেথড বাই হুইচ ৰাষ্টিং অফ আইৰন কেন বি প্ৰিভেণ্টেড আৰ ডেছ এণ্ড ডেছ। তাৰ মানে কি কৈছে লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ডেছ আৰু ডেছ। এটা হ'ল পেইণ্টিং অৰ গ্ৰেচিং আৰু এটা হ'ল গ্ৰেভেনশ্যন। ডি নম্বৰ সেন্স ইন হুইচ অনলি ডেছ প্ৰপাৰ্টিজ অফ সাবষ্টেন্স সেন্স আৰ কল্ড ফিজিক্যাল সেন্স। যিবোৰ পৰিৱৰ্তন মাত্ৰাৰ পদাৰ্থ ডেছ ধৰ্মৰ সলনি সেইবোৰ মানে ভৌতিক পৰিৱৰ্তন বোলে এইটো হ'ব ফিজিক্যাল সেন্স। ইন হুইচ নিউ সাবষ্টেন্স আৰ ফৰ্ম আৰ কল্ড এইটো হ'ব কেমিক্যাল সেন্স মানে ৰাসায়নিক পৰিৱৰ্তন। এবাৰ তোমালোকৰ 4 নম্বৰ প্ৰশ্ন কি কৈছে when baking soda is mixed with lemon juice bubbles are formed with the
evolution of gas, what type of sense it explain এইটো আলোচনা কৰিব দিছে কি ৰবা তাৰ মানে কৈছে যেতিয়া বেকিং সোডা নেমুৰ ৰসৰ সৈতে মিহলা হয় তেতিয়া বুৰবুৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে এইটো কি প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ব্যাখ্যা কৰিব দিছে এনসাৰটো চোৱা The reaction between baking soda and lemon juice can be given as below. তলত দিয়া ধৰণে আলোচনা কৰা হৈছে প্ৰথমতে আছে তোমালোকৰ লেমন জুচ যেতিয়া প্লাস বেকিং সোডা লোৱা হ'ব এইটো দুইটা মিলি কি হ'ব এফালে হ'ব কাৰ্বন ডাই অক্সাইড বাবলস and others and substance কি কৈছে ক্ৰিটিক্যাল এসিড কাৰ্বনেট কাৰ্বন ডাই অক্সাইড সোডিয়াম হাইড্ৰোজেন আৰু এইটো কি পৰিৱৰ্তন হয় এইটো হ'ব তোমালোকৰ chemical to কি হয় ৰাসায়নিক পৰিৱৰ্তন next 5 number questions when a candle burns both physical and chemical sense take place তাৰ মানে কৈছে যে মোমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তন সংঘটিত হয় identify these senses given another example of a familiar process in which both the chemical and physical sense take place তাৰ মানে সচৰাচৰ দেখি থকা আন এটা উদাহৰণ য'ত ভৌতিক আৰু ৰাসায়নিক দুটা পৰিৱৰ্তন সংঘটিত হয় এইটো চিনাক্ত কৰিব দিছে when candle burns যেতিয়া মোমবাতি জ্বলি থাকে both physical and chemical sense occur দুইটাতে কি হয় ৰাসায়নিক আৰু ভৌতিক দুটা পৰিৱৰ্তন সংঘটিত হয় বুলি কৈছে এক নম্বৰত কৈছে ফিজিক্যাল সেন্স কেনেকৈ হয় মেল্টিং ওয়েক্স মোমবাতি যেতিয়া জ্বলে ভাপোরাইজেশন অফ মেল্ট ওয়েক্স লাহে কি হয় গৰম হৈ কমি যায় 2 number chemical sense burning of vapors of wax to give carbon dioxide heat and light যেতিয়া কার্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হয় তেতিয়া কি হয় গৰম হয় আৰু জ্বলি উঠে LPG is another example in which physical sense occur LPG comes out of cylinder it's convert from the liquid gas state and chemical sense occur when gas burns in air তাৰমানে যেতিয়া গেছটো LPG ৰ কথা কৈছে LPG গেছটো যেতিয়া মানে গেছ হৈ ওলাই আহে তেতিয়া কি হয় পৰিৱৰ্তন হয় নেক্সট তাৰ পিছত জ্বলি উঠাৰ পিছতো কি হয় মানে জ্বলি উঠাৰ ৰাসায়নিক পৰিৱৰ্তন হয় এইটো কৈছে 6 number questions how would you show that setting of card is chemical sense তাৰ মানে তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন we can say that setting of card is chemical sense because we cannot get to original substance যেতিয়া মানে গাখীৰটো দৈত পৰিৱৰ্তন হ'লি দিয়া তেতিয়া আমি অৰিজিনাল বস্তু নাপাওঁ বুলি কৈছে I milk back a new substance গাখীৰটো সম্পূৰ্ণৰূপে বেলেগ এটা বস্তু পৰিৱৰ্তন হয় is formed with different state আৰু ইয়াৰ হোৱাটো বেলেগ ধৰণৰ হৈ যায় smell and other chemical properties আৰু এতিয়া মানে কি হয় যেটো মানে গন্ধ থাকে গন্ধটো বেলেগ হয় আৰু সম্পূৰ্ণৰূপে বেলেগ বস্তুলৈ পৰিৱৰ্তন হয় 7 number questions explain কি কৈছে যে explain why burning of wood and cutting it into small pieces are considered to as two different type of senses তাৰ মানে কাঠৰ দহন আৰু কাঠক কাটি টুকুৰালৈ পৰিণত কৰা দুটা বেলেগ বেলেগ পৰিৱৰ্তন বুলি ধৰা হয় কিয় মানে পুৰি পেলোৱা কাঠটো আৰু কাঠ এটা টুকুৰা টুকুৰি কৰাৰ পিছত দুইটা কিন্তু বেলেগ বেলেগ পৰিৱৰ্তন বুলি কৈছে এটা জ্বলি ছাই হয় আৰু টুকুৰা টুকুৰ সৰু কাঠৰ টুকুৰা হৈ থাকে দুইটা মানে বেলেগ বেলেগ পৰিৱৰ্তন কিয় burning of wood is chemical sense because is burning new substance are formed as তাৰ মানে যেতিয়া জুই জ্বলি উঠে পুৰি পেলোৱাৰ পিছত এটা নতুন সম্পূৰ্ণৰূপে বেলেগ বস্তুলৈ পৰিৱৰ্তন হয় কাঠটো পুৰি পেলোৱা হয় পুৰি পেলোৱাৰ পিছত মানে ছাইলৈ ৰূপান্তৰিত হয় যেনে উড প্লাছ অক্সিজেন ইফালে চাৰ্কোইল কাৰ্বন ডাই অক্সাইড হিট এণ্ড লাইট তাৰমানে কি হয় কাৰ্বন ডাই অক্সাইডৰো সৃষ্টি হয় চাৰ্কোইল মানে ছাইৰ পৰিৱৰ্তন সৃষ্টি হয় গৰমো হয় আৰু লাইট মানে জ্বলি উঠে বাট কাটিং it into small pieces is physical sense because no new substance is formed তাৰমানে কাঠ যেতিয়া সৰু সৰু টুকুৰালৈ পৰিৱৰ্তন কৰা হয় এটো কি হয় ফিজিক্যাল সেন্স হয় মানে ইয়াৰ শাৰীৰিক গঠনটোহে পৰিৱৰ্তন কৰা হয় কিন্তু ফৰ্মটো মানে বস্তুটো একেই থাকে কাঠেই থাকে we can only reduce the size of wood মানে কেৱল মানে কাঠটো সৰু সৰু টুকুৰালৈহে পৰিৱৰ্তন কৰা হয় বুলি কৈছে 8 number questions describe how
ক্রাইস্টেলস অফ কপার সালফেট আর প্রিপার্ড তার মানে কপার সালফেটের স্পিডি কেনেকৈ প্রস্তুত করা হয় বর্ণনা কৰিব দিছে টেক এ কাপ ফুল অফ ওয়াটার মানে এই কাপ সম্পূর্ণকৈ পানী ল'ব দিছে ইন বেকাৰ এড এ ফিউ ড্ৰপ অফ ডিলিউট সালফেরিক এসিড মানে অলপ সালফেরিক এসিড দিব দিছে হিট দ্য ওয়াটার পানী গরম কৰিব দিছে হুৱেন ইট ষ্টাৰ্ট বইলিং যেতিয়া মানে সিজা আৰম্ভ হ'ব এড কপাৰ সালফেট পাউডাৰ আৰু তেতিয়া কপাৰ সালফেটৰ পাউডাৰ লগত দিব দিছে স্লোলি লাহে লাহেকৈ কণ্টিনিউ এড কপাৰ সালফেট পাউডাৰ টিল ন' মোৰ পাউডাৰ কেন বি কি কৈছে ডিজলভ সম্পূৰ্ণকৈ মিহলা নোহোৱা পৰ্যন্ত দিবই দিছে ফিল্টাৰ দ্য সলিউশ্যন আৰু এতিয়া সমাধানটো পোৱা যাব যে কি লিভ ইট ফৰ কুলিং আৰু এতিয়া সিজাব মানা কৰি দিছে লুক ইট আফটাৰ সাম টাইম আৰু পিছত অলপ পিছত চাব দিছে কি পৰিৱৰ্তন হয় ইউ কেন চি দ্য ক্ৰাইষ্টেলছ অফ কপাৰ সালফেট আৰু তুমি তেতিয়া দেখিব পাবা যে কপাৰ সালফেটৰ স্ফটিকলৈ প্ৰস্তুত হৈছে 9 নম্বৰ এক্সপ্লেইন হাউ পেইণ্টিং অফ এন আইৰন গেট প্ৰিভেন্টছ ইন ফ্ৰম ৰাষ্টিং তার মানে লোর গেট এখন রং করলে ই কেনেকৈ মামুৰি ধৰা প্ৰক্ৰিয়াক ৰোধ কৰে বুজাই লিখা ইট ইজ নন দ্যাট ফর রাস্টিং দ্য প্রেজেন্স অফ অক্সিজেন এন্ড ময়েশ্চার ইজ এসেনশিয়াল মানে অক্সিজেনৰ উপস্থিতি ময়েশ্চাৰ মানে বাষ্পৰ ফলত কি হয় এসেনশিয়াল মানে আইৰনত পৰিণত হয় আইৰনটো মানে কি হয় মামুৰিত পৰিৱৰ্তন হয় পেইণ্টিং প্ৰিভেন্টছ দ্য আইৰন গেট ফ্ৰম দ্য কামিং ইন কণ্টেক্ট উইথ অক্সিজেন এণ্ড ময়েশ্চাৰ আৰু মানে এইটো কি হয় অক্সিজেন আৰু ময়েশ্চাৰৰ ফলত কি হয় মামুৰি ধৰা প্ৰক্ৰিয়াটো বাধা দিয়ে 10 নম্বৰ এক্সপ্লেইন হোৱাই ৰাষ্টিং অফ আইৰন অবজেক্ট ইজ ফাষ্টাৰ কোষ্টেল এৰিয়া দেন ইজ ডিজাৰ্ট মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামুৰি ধৰে কিয় ব্যাখ্যা কৰা মানে মৰুভূমি হ'ল শুকান ঠাই আৰু সাগৰে মানে পানী জানাই কিন্তু মৰুভূমিত শুকান ঠাইতকৈ মানে যিটো সাগৰৰ পাৰ আছে সেইবোৰ মানে যিবোৰ লো পোৱা যায় সাগৰৰ পাৰত থকা লোত কি হয় মানে সোনকালে মামুৰি ধৰে কৈছে এছ এ কণ্টেণ্ট অফ ময়েশ্চাৰ ইন দ্য এয়াৰ ইন কোষ্টেল এৰিয়াজ ইজ হায়াৰ দেন ইন দ্য এয়াৰ ডিজাৰ্টছ মানে কি হয় মৰুভূমিতকৈ সাগৰৰ পাৰত থকা যিবোৰ মানে লো টুকুৰা আছে সেইবোৰৰ বাষ্পীভৱন সোনকালে হয় চ' দ্য প্ৰচেছ অফ ৰাষ্টিং ইজ ফাষ্টাৰ দেন কোষ্টেল এৰিয়াজ সেইকাৰণে মানে মৰুভূমিতকৈ সাগৰীয় পাৰৰ লোটবোৰ সোনকালে কি হয় মামুৰি ধৰে বুলি কৈছে 11 নম্বৰ দ্য গেছ was we use in kitchen is called liquefied petroleum gas মানে LPG আমি ৰন্ধাঘৰত ব্যৱহাৰ কৰা গেছটোৰ নাম LPG gas in the cylinder it exists a liquid আৰু কি কৰা হয় সিলিন্ডাৰত ই জলীয় অৱস্থা থাকে when it comes out from the cylinder it become a gas তাৰ মানে যেতিয়া সিলিন্ডাৰৰ পৰা ওলাই হেতি গেছলৈ পৰিৱৰ্তন হয় sense A then it burns sense B the following statement কি কৈছে pardon to this sense choose the correct one মানে তলত চাৰিটা অপচন আছে এইকেইটা কৈছে যে পৰিৱৰ্তন এ আৰু তেতিয়া জুলাই পৰিৱৰ্তন বি কৈছে যে ই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে কোনটো শুদ্ধ হয় মানে এইটো অপচন নম্বৰ 2 প্ৰসেস বি ইজ কেমিক্যাল চেঞ্জ মানে বি নম্বৰটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব বুলি কৈছে নেক্সট 12 নম্বৰ কোৱেশ্চনস এনাবয়িক ব্যাকটেৰিয়া ডাইজেষ্ট এনিমেল ওয়েস্ট এন্ড দা প্ৰডিউস বাই কি কৈছে বায়োগ্যাস সেন্স এ দা বায়োগ্যাস ইজ দেন বার্নড ইজ ফুল সেন্স বি the following statement is pardon to this sense choose the correct on অবায়বীয় ব্যাকটেরিয়া প্রাণীর পেলনীয়া বস্তন পচন ঘটাই জৈব গ্যাস উৎপন্ন করে পরিবর্তন এ এই জৈব গ্যাস ইন্ধন হিসাবে জ্বলো হয় পরিবর্তন বি এই পরিবর্তনের ভাবে তলৰ উক্তিবোৰ দিয়া হৈছে উক্তিটো কোনটো সঠিক হয় অপশন নাম্বার 3 যে আছে both process A and B are chemical sense দুইটাই হ'ব A 1 আৰু 2 মানে A is chemical sense process B is chemical sense A বি আৰু এ দুটাই কি হয় মানে কেমিক্যাল সেন্স হয় মানে ভৌতিক পৰিৱৰ্তন হয় সৰি ৰাসায়নিক পৰিৱৰ্তন হয় গতিকে প্ৰসেস এ 1 2 মানে এই দুটা মিলি 3 2 দিয়া হৈছে বোথ মানে কৈছে দুটা একেলগে 1 নম্বৰ অনুশীলনী অসমীয়া দিয়া হৈছে তলৰ প্ৰক্ৰিয়াবোৰ জড়িত পৰিৱৰ্তন বা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈছে শ্ৰেণী বিভাজন কৰা এই নম্বৰ হৈছে আলোক সংশ্লেষণটো কি প্ৰক্ৰিয়া হয় এটো ৰাসায়নিক পৰিৱৰ্তন পানী চেনি দ্ৰৱীভূত কৰাটো প্ৰক্ৰিয়াটো ভৌতিক পৰিৱৰ্তন হয় কয়লাৰ দহনটো এটা ৰাসায়নিক পৰিৱৰ্তন হয় মানে যেহেতু পুরি একদম ছাই হৈ যায় সেই কাৰণে মানে ৰাসায়নিক পৰিৱৰ্তন মোমৰ গলনটো ভৌতিক পৰিৱৰ্তন হয় এলুমিনিয়াম ধাতু কবাই এলুমিনিয়াম পাত তৈয়াৰ কৰোঁতে এটা ভৌতিক পৰিৱৰ্তন ৰৈ থাকে তাৰ মানে খাদ্যৰ পাচন ক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন এবাৰ তলৰ উক্তিবোৰ সঁচানে মিছা উল্লেখ কৰিব দিছে এই নম্বৰতে আছে কাঠ এডাল কাটি টুকুৰা টুকুৰা কৰাটো ৰাসায়নিক পৰিৱৰ্তন এইটো মিছা কাৰণ কাঠ কাটি টুকুৰা টুকুৰা কৰাটো ৰাসায়নিক পৰিৱৰ্তন নহয়
বি নম্বৰত গৈছে পাতৰ পৰা সাৰ প্ৰস্তুত হোৱাটো এটা ভৌতিক পৰিৱৰ্তন, এইটোও মিছা হয়, মানে ৰাসায়নিক পৰিৱৰ্তন হে হ'ব এইটো। 10টা লিপত নলীত সহজে মামৰ নধৰে, এইটো সঁচা। তাৰমানে যিটো 10টা লেপন কৰা হয় লৰ যিকোনো মাৰিত, সেইটো কি হয় মামৰ নধৰে। ল আৰু মামৰ একবিধ পদাৰ্থ, মিছা কথা। ল আৰু মামৰ কেতিয়াও একে নহয়। জলীয় ভাৱ ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন, এইটো হ'ব কি সঁচা। 3 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়া উক্তিবোৰ খাদ্যবোৰ কৰা। এ নম্বৰত আছে চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে ডেছ প্ৰস্তুত হয়, এইটো হ'ব কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবেই গাখীৰ দৰে খোলা হয়। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ডেছ, এইটো হ'ব ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, এইটো হ'ল বেকিং ছ'ডাৰ ৰাসায়নিক নাম। লত মামৰ ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল, এইটো চি নম্বৰ, এটা হ'ব ৰং আৰু এটা 10টা লেপন। 2 নম্বৰ জীৱৰ পৰিৱৰ্তন মাত্ৰ পদাৰ্থৰ ডেছ ধৰ্মৰ সলনি সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে, এইটো ভৌতিক ধৰ্মৰ যিটো পৰিৱৰ্তন হয় তাক ভৌতিক পৰিৱৰ্তন বোলে। ই নম্বৰত আছে জীৱৰ পৰিৱৰ্তন নতুন পদাৰ্থৰ উৎপন্ন সেইবোৰক ডেছ পৰিৱৰ্তন বোলে, এইটো হ'ব ৰাসায়নিক। এবাৰ 4 নম্বৰ প্ৰশ্ন, যেতিয়া বেকিং ছ'ডা নেমু ৰসৰ লগত মিহলা হয় তেতিয়া বুৰবুৰণি সৃষ্টি কৰি গেছ এটা ওলাই আহে, এই পৰিৱৰ্তন কি ধৰণৰ পৰিৱৰ্তন ব্যাখ্যা কৰিব দিছে। বেকিং ছ'ডা নেমুৰ লগত মিহলাই নেমু ৰসত থকা চাইট্ৰিক এচিডৰ লগত ইয়াত ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ ৰাসায়নিক বিক্ৰিয়া ঘটি নতুন কাৰ্বনেট পদাৰ্থ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উদ্ভৱ হয়, সেইবাবে ইয়াৰ পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন। অৰ্থাৎ চাইট্ৰিক এচিড বেকিং ছ'ডা এইটো মিলি হ'ব কাৰ্বনেট যৌগ বা কাৰ্বন ডাই অক্সাইড। 5 নম্বৰ প্ৰশ্ন, যেতিয়া মমবাতি এডাল জ্বলোৱা হয় তেতিয়া ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱৰ্তনেই হয়, দুয়োটা পৰিৱৰ্তন চিনাক্ত কৰা। এনেধৰণে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে দেখুওৱা অন্য এটা উদাহৰণ দিয়া। এবাৰ চোৱা, মমবাতিডাল জ্বলালে দীঘলীয়া আকৃতিৰ গোটা মমবাতিডাল গলি তাৰ আকৃতিৰ পৰিৱৰ্তন হয়, এই পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন, মানে দীঘলীয়া মমবাতি যেতিয়া পুৰি একদম সৰু হৈ যায় তেতিয়া এইটো ভৌতিক পৰিৱৰ্তন বুলি কৈছে। আনহাতে এই মমবাতিডালৰ মমখিনি জ্বলাই থাকিলে পানীৰ বাষ্প আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হৈ অদৃশ্য হয়, মানে যেতিয়া জ্বলি থাকে এই জ্বলি থকা অৱস্থাত পানীখিনি বাষ্প হৈ যায় আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয় বুলি কৈছে। এইখিনি ৰাসায়নিক পৰিৱৰ্তন আৰু এইটো হ'ল ৰাসায়নিক পৰিৱৰ্তন। ইয়াৰ উপৰি তাপ আৰু পোহৰ উৎপন্ন হয়। এনেকুৱা আৰু এটা মানে উদাহৰণ দিয়া হৈছে যে ৰন্ধন গেছ LPG জ্বলালে ভৌতিক ৰাসায়নিক দুয়োটা পৰিৱৰ্তন একেলগে ঘটে। চিলিণ্ডাৰৰ ভিতৰত তৰল অৱস্থাত থকা LPG গেছ নলীৰে ওলাই আহি গেছীয় অৱস্থা পায়, যেতিয়া নলীৰে ওলাই আহে তেতিয়া গেছীয় অৱস্থা পায় বুলি কৈছে। এইখিনি ভৌতিক পৰিৱৰ্তন। এই গেছখিনি বাৰ্ণাৰ পোৱাৰ লগে লগে জ্বলি উঠে আৰু কাৰ্বন ডাই অক্সাইড গেছলৈ ৰূপান্তৰিত হয়, এইখিনি এটা ৰাসায়নিক পৰিৱৰ্তন। 6 নম্বৰ প্ৰশ্ন, তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। মানে এৱা গাখীৰ দৈ হ'ল, ইয়াক পুনৰাই দৈৰ পৰা এৱা গাখীৰত পৰিণত কৰিব নোৱাৰি, সেই গাখীৰটো দৈ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। 7 নম্বৰ প্ৰশ্ন, কাঠ জ্বলোৱা আৰু তাক সৰু সৰু খণ্ডলৈ ৰূপান্তৰ কৰা দুয়োটা পৃথক পৃথক পৰিৱৰ্তন ব্যাখ্যা কৰা। কাঠ জ্বলালে এই পৰি এঙাৰত বা ছাইত পৰিণত হয় আৰু গেছৰ উৎপন্ন হয়, গতিকে ৰাসায়নিক পৰিৱৰ্তন হ'ব এইটো, মানে এটা বস্তু পৰিৱৰ্তন হয় আন এটা বস্তুলৈ ৰূপান্তৰিত হয়, এইটোক ৰাসায়নিক পৰিৱৰ্তন বুলি ক'ব পাৰি। আনহাতে কাঠ এটা টুকুৰা সৰু খণ্ডলৈ ৰূপান্তৰিত কৰিলে ইয়াৰ আগৰ আকৃতিৰ পৰিৱৰ্তন ঘটে, মানে আগৰ যিটো আকৃতি ডাঙৰ আছিল এইটো সৰুহে হয়, গতিকে পৰিৱৰ্তন ভৌতিক পৰিৱৰ্তন হয়, নতুন বস্তু পৰিৱৰ্তন নহয়, গতিকে এইটো ভৌতিক পৰিৱৰ্তন। 8 নম্বৰ, কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা। এটা বিকৰত পানী লৈ গৰম কৰি কপাৰ ছালফেটৰ গুড়ি মিহলোৱা হ'ল, যিমান সময়লৈকে পানীয়ে এই গুড়ি দ্ৰৱীভূত কৰিব পাৰি সিমান সময়লৈ গুড়ি মিহলাই ৰখা হ'ল, অৰ্থাৎ পানীখিনি সংপৃক্ত কৰা হ'ল। এতিয়া কপাৰ ছালফেট আৰু পানীৰ মিশ্ৰণ দ্ৰৱণটো ঠাণ্ডা হ'বলৈ দিয়া হ'ল, কোনো লৰচৰ নকৰাকৈ কিছু সময় থৈ দিলে বিকাৰৰ তলিত কপাৰ ছালফেটৰ নীলা স্ফটিক জমা হোৱা দেখা যাব। এনেদৰে কপাৰ ছালফেটৰ স্ফটিক গঠন কৰা হয়। 9 নম্বৰ প্ৰশ্ন, লোৰ গেট এখন ৰং কৰিলে ই কেনেকৈ মামৰে ধৰাৰ প্ৰক্ৰিয়া ৰোধ কৰি বুজাই লিখা। এনচাৰটো হৈছে লোৰ গেটখন থকা লৈ বায়ুৰ অক্সিজেন আৰু পানীৰ উপস্থিতি বিক্ৰিয়া কৰি লোৰ অক্সাইড অৰ্থাৎ মামৰ উৎপন্ন কৰে। যদিহে লোৰ ওপৰত ৰং দিয়া হয় বা প্ৰলেপ দিয়া হয় তেতিয়া এই প্ৰলেপে লোক পানী আৰু অক্সিজেনৰ পৰা পৃথক কৰি ৰাখে, অৰ্থাৎ লোক পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে, ফলত ৰাসায়নিক বিক্ৰিয়া ঘটে, ফলত গেটখনত মামল নধৰে। 10 নম্বৰ প্ৰশ্ন, মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা। উপকূল অঞ্চলত জলীয় বাষ্প পানীৰ পৰিমাণ বেছি,
লৰ লগত পানী আৰু বায়ুৰ অক্সিজেনৰ সংস্পৰ্শ হ'লে লোত মামৰ ধৰে। এই পৰিৱেশত কিন্তু মৰুভূমিত পোৱা নাযায়। মৰুভূমিত পানীৰ বাষ্পৰ পৰিমাণ প্ৰায় নাই, বায়ু অতি শুকান। কিন্তু যিহেতু মামৰ ধৰাৰ বাবে জলীয় বাষ্পৰ প্ৰয়োজন, গতিকে মৰুভূমিত থকা লৰ বস্তুৰ ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু মামৰ ধৰাৰ কাৰ্য প্ৰায় সংঘটিত নহয়। গতিকে উপকূল অঞ্চলৰ বস্তুত মামৰ ধৰাৰ প্ৰক্ৰিয়া মৰুভূমি অঞ্চলতকৈ অধিক খৰতকীয়া। 11 নম্বৰ প্ৰশ্ন, পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ বা LPG বুলি জনা যায়। চিলিণ্ডাৰত ই জ্বলীয় অৱস্থা থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই আহে ই গেছলৈ পৰিৱৰ্তন হয়। পৰিৱৰ্তন A আৰু তেতিয়া ই জ্বলে। যেতিয়া পৰিৱৰ্তন A যেতিয়া জ্বলি উঠে তেতিয়া B আৰু যেতিয়া গেছ ওলাই আহে তেতিয়া সেইটো পৰিৱৰ্তন A। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উক্তিটো বাছি উলিওৱা। তাৰমানে তোমালোকৰ পৰিৱৰ্তন A দিয়া আছে, গেছ যেতিয়া ওলাই আহে এইটো পৰিৱৰ্তন A আৰু যেতিয়া জ্বলি উঠে সেইটো হ'ল পৰিৱৰ্তন B। গতিকে সঠিক উত্তৰটো কোনটো হ'ব? অপশ্যন নাম্বাৰ 2 যিটো আছে প্ৰক্ৰিয়া B এটা ৰাসায়নিক পৰিৱৰ্তন। এবাৰ 12 নম্বৰ দিছে, অবায়বীয় বেক্টেৰিয়া প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে। এইটো পৰিৱৰ্তন A, মানে জৈৱ গেছ যেতিয়া উৎপন্ন কৰে পৰিৱৰ্তন A। এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয়, যেতিয়া জ্বলোৱা হয় এইটো হ'ব কি পৰিৱৰ্তন B। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া শুদ্ধ উক্তিটো বাছি উলিয়াব দিছে। তাৰমানে এটা কি হয়, গেলি পচি যেতিয়া গেছ উৎপন্ন হয় এইটো পৰিৱৰ্তন A দিছে আৰু যেতিয়া গেছ হোৱাৰ পিছত জ্বলি উঠে সেইটো মানে B দিছে। গতিকে দুইটা পৰিৱৰ্তন কি হয়, এটা আছে A প্ৰক্ৰিয়া আছে A কেৱল এটা ৰাসায়নিক পৰিৱৰ্তন, বিটো ৰাসায়নিক পৰিৱৰ্তন। 3 নম্বৰত দি আছে A আৰু B উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন। এই দুইটাই মানে কি হয়, ৰাসায়নিক পৰিৱৰ্তন হয়। 4 নম্বৰত আছে এইবোৰ প্ৰক্ৰিয়াৰ এটাও ৰাসায়নিক পৰিৱৰ্তন নহয়। এইটো মিছা, এইটোতো হ'বই নোৱাৰে। গতিকে অপশ্যন নাম্বাৰ 3 যিটো আছে মানে 1 আৰু 2 মিলি হয় প্ৰক্ৰিয়া A আৰু B দুটাই ৰাসায়নিক পৰিৱৰ্তন, এই দুইটাই হয়। গতিকে অপশ্যন নাম্বাৰ 3টো সঠিক উত্তৰ হ'ব। আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।